বিজেপি আৰু ইউপিপিএলে যুটীয়াভাৱে পৰৱৰ্তী বিটিচি গঠন কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন বিপিএফৰ একক সংখ্যাগৰিষ্ঠতা অৰ্জন পেৰিছ জলবায়ু চুক্তিয়ে স্থিৰ কৰি দিয়া লক্ষ্যতকৈ অধিক সাফল্যৰ দিশে ভাৰত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 97.89% বৃদ্ধি দেশত 93,57,000ৰো অধিকৰ আৰোগ্য লাভ দিল্লীৰ আশে-পাশে চলি থকা কৃষকৰ প্ৰতিবাদ আজিও অব্যাহত কাইলৈ প্ৰতিবাদকাৰীৰ অনশন ধৰ্মঘট কাৰ্যসূচী আৰু ডিব্ৰুগড় আদালতৰ নতুন আদালত ভৱন মুকলি ভৱনটোৱে ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ এন কোটেশ্বৰ সিঙৰ মন্তব্য নমস্কাৰ সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো এতিয়া বিতং বাতৰি বিজেপি আৰু ইউপিপিএল দলে যুটীয়াভাৱে পৰৱৰ্তী বড়োলেণ্ড আঞ্চলিক পৰিষদ গঠন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰে তেওঁ কয় যে এই সন্মিলিত পৰিষদৰ নেতৃত্ব বহন কৰিব ইউপিপিএলৰ নেতা তথা এপছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে নতুন পৰিষদে বিটিআৰ এলেকালৈ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে তেওঁ সমগ্ৰ অঞ্চলটোৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যপালৰ অনুমতি সাপেক্ষে 15 ডিচেম্বৰৰ ভিতৰত নতুন বড়োলেণ্ড আঞ্চলিক পৰিষদে দায়িত্বভাৰ গ্ৰহণ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে উল্লেখযোগ্য যে পৰিষদৰ সদ্য সমাপ্ত নিৰ্বাচনৰ ফলাফল কালি ঘোষণা হোৱাৰ পাছত মুখ্যমন্ত্ৰী সোণোৱালৰ চৰকাৰী বাসভৱনত আজি বিজেপি ইউপিপিএল আৰু গণ সুৰক্ষা পাৰ্টিৰ শীৰ্ষ বিষয়ববীয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয় এই বৈঠকতে গণ সুৰক্ষা পাৰ্টিক সহযোগী হিচাপে লৈ দল দুটাই যুটীয়াভাৱে বিটিচি গঠন কৰাত সহমতত উপনীত হয় বৈঠকৰ পাছত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো আৰু গণ সুৰক্ষা পাৰ্টিৰ সভাপতি নৱ শৰণীয়াই সাংবাদিকৰ আগত নতুন পৰিষদে জনতাৰ আশা আকাংক্ষা পূৰণৰ চেষ্টা চলাব বুলি মন্তব্য কৰে শান্তি বিচাৰে সমন্বয় বিচাৰে আৰু বোধহয় বিটিচিৰ এই প্ৰথম নিৰ্বাচন যি নিৰ্বাচন ইমান শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে অনুষ্ঠিত হ'ল আৰু ৰাইজে নিশ্চিন্ত মনে এই নিৰ্বাচনত অংশগ্ৰহণ কৰি নিৰ্বাচনটো অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত সফল কৰি তুলিলে গতিকে ৰাইজে হৈছে কৃতজ্ঞতাৰ পাত্ৰ গতিকে মই পুনৰবাৰ বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মাৱলম্বী লোকক শ্ৰদ্ধাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু মোৰ দৃঢ় বিশ্বাস আগন্তুক দিনত এনেধৰণে বিটিচি অঞ্চলৰ ৰাইজে মিলাপ্ৰীতিৰ কঠোৰ পৰিশ্ৰমৰ যোগেদি এই 4খন জিলাৰ সম্পদ সম্ভাৱনা শক্তিক উজ্জীৱিত কৰি তুলিব আৰু ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী অঞ্চল হিচাপে শান্তিপূৰ্ণ অঞ্চল হিচাপে সমন্বয় অঞ্চল হিচাপে এই বিটিচি গঢ় দিব আজি এটা ঐতিহাসিক দিন আজিৰ দিনত ইউপিপিএল দল ভাৰতীয় জনতা পাৰ্টি আৰু জিএছপি আমি একত্ৰিত হৈ বিটিআৰবাসী ৰাইজক সেৱা কৰিবলৈ গৈ আছোঁ আৰু যোৱা দশকৰ পৰা দশক ধৰি বিটিআৰবাসী ৰাইজে বিভিন্ন অনাকাংক্ষিত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে আৰু সেই সময়ত বড়োসকলৰ লগতে বিভিন্ন জনগোষ্ঠীৰ ৰাইজে বহুত দুখ পাইছে কষ্ট পাইছে আৰু এইখিনি সময়ত আমি বহুত সময়ত হয়তো সমভাগী হ'ব পৰা নাই এইকাৰণে মই ক্ষমা বিচাৰিছোঁ আৰু এইখিনি সময়ত আমি সবে এটা ডিটাৰমাইন হৈছোঁ কি অনাগত দিনত আমাৰ বিটিআৰ অঞ্চলত কোনো জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি নহ'ব আমি বিটিচিত এখন সুস্থ সবল আৰু উন্নতিৰ স্বাৰ্থত আৰু বিশেষকৈ সমন্বয়ৰ স্বাৰ্থত আমি চৰকাৰ এখন বনাব পাৰোঁ কাৰণ আপোনালোকে সকলোৱে জানে বিগত সময়খিনিত বিশেষকৈ আন্দোলন আৰু অধিকাৰক লৈ যথেষ্ট দুই পক্ষৰ বা বিভিন্ন পক্ষৰ মাজত বাক বিতণ্ডাই হওক বা এনেকুৱা চলিছিলে কিন্তু আজিৰ দিনত আমাৰ সকলো ৰাইজে বিচাৰিছে যে আমি যাতে তাত সমন্বয় বা ভাতৃত্ব বজাই ৰাখিব পাৰোঁ
সদ্য সমাপ্ত বড়োলেণ্ড আঞ্চলিক পৰিষদৰ 40টা সমষ্টিৰ নিৰ্বাচনত হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন BPF দলে সৰ্বাধিক 17খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। দুটা পৰ্যায়ত অনুষ্ঠিত নিৰ্বাচনৰ কালি ভোট গণনা কৰা হয়। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে BPFৰ বাদে অন্য প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলসমূহৰ ভিতৰত UPPLে 12খন আসনত জয়লাভ কৰে। আনহাতে BJPয়ে 9খন আসনত জয়লাভ কৰিবলৈ সক্ষম হয়। কংগ্ৰেছ আৰু নিৰ্দলীয়ই এখনকৈ আসন লাভ কৰে। BPFৰ নেতা হাগ্ৰামা মহিলাৰীয়ে দেৱৰ গাঁও সমষ্টিৰ পৰা জয়লাভ কৰে। মহিলাৰী তেওঁৰ নিকটতম প্ৰাৰ্থীগৰাকীক 1982টা ভোটৰ ব্যৱধানত পৰাজিত কৰে। UPPLৰ নেতা প্ৰমোদ বড়োৱে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা ককলাবাৰী আৰু গয়বাৰী এই দুয়োটা সমষ্টিতে জয়লাভ কৰে। কোনো দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰিলেও BJP আৰু UPPL দলে সন্মিলিতভাৱে পৰৱৰ্তী পৰিষদ গঠন কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে BTCৰ নিৰ্বাচনত লাভ কৰা সাফল্যৰ বাবে UPPL আৰু BJPৰ অসম ৰাজ্যিক গোটক অভিনন্দন জনাইছে। এটা টুইটত তেওঁ নতুন পৰিষদে BTR-বাসীৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহেও এই নিৰ্বাচনত সফলতাৰ বাবে দল দুটাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত জনতাই প্ৰদৰ্শন কৰা আস্থাৰ প্ৰতীক বুলি অভিহিত কৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰেও বড়োলেণ্ড আঞ্চলিক পৰিষদৰ নিৰ্বাচনত BJPৰ সাফল্যক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি জনতাৰ আস্থাৰ চিন বুলি অভিহিত কৰিছে। এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে বড়োলেণ্ড, ৰাজস্থান, হায়দৰাবাদ, লাডাখ, বিহাৰ, অৰুণাচল প্ৰদেশ আদিৰ লগতে উপ নিৰ্বাচনসমূহত দলে লাভ কৰা বিজয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্ব আৰু নীতিৰ প্ৰতি জনতাৰ সমৰ্থনকে সূচিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে দেশৰ প্ৰগতিৰ বাবে কৰি থকা কামসমূহে জনতাৰ সমৰ্থন আদায় কৰিছে বুলিও তেওঁ মন্তব্য কৰে। বড়োলেণ্ড আঞ্চলিক পৰিষদৰ নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা অৰ্জন কৰা BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে BJPৰ সৈতে থকা মিত্ৰতাৰ পৰিপ্ৰেক্ষিতত দুয়ো দলে সন্মিলিতভাৱে পৰিষদ গঠন কৰাত গুৰুত্ব আৰোপ কৰিছে। আজি সংবাদ মাধ্যমৰ আগত BPFৰ মুৰব্বীগৰাকীয়ে কয় যে BJPৰ সৈতে দলটোৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক উভয় স্তৰতে মিত্ৰতা আছে। গতিকে দুয়ো দলে সন্মিলিতভাৱে নতুন পৰিষদ গঠন কৰিবলৈ আগবাঢ়ি অহা উচিত বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে BTCৰ 40খন পৰিষদীয় আসনৰ ভিতৰত 17খন আসন দখলেৰে BPF একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছে। BPF হিচাপে BJPৰ লগত মিত্ৰতা কৰি পেলাই চৰকাৰ আনিছে। তো এই চৰকাৰটো আজিলৈকেও চলি আছে আৰু থাকিব। সেইকাৰণে মই BPF দলৰ সভাপতি হৈ আমি BJP দলক আহ্বান জনাইছোঁ, ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ যে নিশ্চয় BJPয়ে আমাৰ BPF দলক সহায় কৰিব এই BTCত চৰকাৰ গঠনৰ ক্ষেত্ৰত। কথা সেইটোৱে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত আজি মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসগৃহত মন্ত্ৰী পৰিষদৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি আজিৰ বৈঠকে খহনীয়াত আক্ৰান্তসকলৰ সাহায্য আৰু পুনৰ সংস্থাপনকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ কয় যে আজিৰ বৈঠকত 2021 বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাত অনুমোদন জনোৱা হয়। চাহ জনজাতি কল্যাণ বিভাগৰ বাবে প্ৰজেক্ট মনিটৰিং ইউনিট স্থাপন, চিকিৎসালয়ৰ ক্ৰিটিকেল কেয়াৰ সেৱাবিধি প্ৰণয়ন, অসম মালা আঁচনিৰ বাবে ভূমি ক্ৰয়ৰ ব্যৱস্থাৱলী সৰলীকৰণ, ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বাবে নতুন আইন প্ৰণয়ন, মাদ্ৰাছা আৰু সংস্কৃত টোল বাতিলকৰণ, কৃষি আয়কৰ ৰেহাই আদিকে ধৰি অন্য কেইবাটাও বিষয়ত কেবিনেটৰ বৈঠকে অনুমোদন জনোৱা বুলি মন্ত্ৰী পাটোৱাৰীয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতে 2015 বৰ্ষৰ পেৰিছ জলবায়ু চুক্তিয়ে স্থিৰ কৰি দিয়া জলবায়ু সম্পৰ্কীয় লক্ষ্যত কেৱল উপনীত হোৱাই নহয়, তাতকৈও অধিক সাফল্য অৰ্জনৰ দিশে অগ্ৰসৰ হৈছে। এই চুক্তিৰ 5ম বৰ্ষপূৰ্তি উপলক্ষে ব্ৰিটেইনত অনুষ্ঠিত ক্লাইমেট এম্বিশ্যন সামিট 2020ত কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাযোগে অংশগ্ৰহণ কৰি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই চুক্তি অনুসৰি ভাৰতে যুৱ প্ৰজন্ম আৰু শিশুসকলক জলবায়ুৰ বিষয়ে সচেতন কৰাত সাফল্য অৰ্জন কৰিছে। ভাৰতে সৌৰ শক্তি আহৰণৰ সামৰ্থ্য 2014 বৰ্ষত 2.63 গিগাৱাটৰ পৰা চলিত বৰ্ষত 36 গিগাৱাটলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত ভাৰতে আন্তঃৰাষ্ট্ৰীয় স্তৰত সৌৰ শক্তিৰ ব্যৱহাৰ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে চলোৱা তৎপৰতাৰ কথাও তেওঁ উল্লেখ কৰে। মোদীয়ে লগতে কয় যে ভাৰতত বনাঞ্চল এলেকা বৃদ্ধি পাইছে আৰু জৈৱ বৈচিত্ৰ্যৰ সুৰক্ষাও পূৰ্বৰ তুলনাত বাঢ়িছে। উল্লেখযোগ্য যে এই শীৰ্ষ সন্মিলনত জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত নতুন সংকল্প গ্ৰহণৰ সম্ভাৱনা আছে।
ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৭.৮৯% বৃদ্ধি পাইছে। স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত ৰাজ্যখনত ২১,৮৯৪ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰাৰ পাছত ১৫২ গৰাকীৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ইয়াৰ ভিতৰত ৬১ গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ। ইয়াকে লৈ মুঠ আক্ৰান্ত লোকৰ সংখ্যা ২,১৪,৫৮৪ বৃদ্ধি পাইছে। ইয়াৰে ভিতৰত ২,১০,০৫৪ গৰাকী ৰোগী সুস্থ হৈ উঠিছে। বৰ্তমান ৰাজ্যখনত ৩,৫২৭ গৰাকী কোভিড আক্ৰান্ত লোক চিকিৎসাধীন হৈ আছে। ৰাজ্যত বৰ্তমান এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১,০০০লৈ বৃদ্ধি পাইছে। দেশত কোভিড-19 ৰোগৰ পৰা আৰোগ্যৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাই আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বৰ্তমান আৰোগ্যৰ হাৰ ৯৪.৯৩%লৈ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ৩৩,০০০ৰো অধিক লোক সুস্থ হৈ উঠাত এই ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৯৩,৫৭,৪৬৪ হৈছেগৈ। আনহাতে সম্প্ৰতি ৩,৫৬,৫৪৬ গৰাকী সক্ৰিয় ৰোগীয়ে চিকিৎসা গ্ৰহণ কৰি আছে। সক্ৰিয় আক্ৰান্তৰ হাৰ ৩.৬২%। আনহাতে এই ৰোগত মৃতৰ সংখ্যা ১,৪৩,০১৯ গৰাকী লৈ বৃদ্ধি পাইছে। মৃত্যুৰ হাৰ হৈছে ১.৪৫%। বিশ্বজুৰি কোভিড-19 মহামাৰীৰ সংক্ৰমণ অব্যাহত আছে। ৱৰ্ল্ডোমিটাৰৰ তথ্য অনুসৰি বিশ্বত এই পৰ্যন্ত ৭,২১,৭৩,৯৬৩ গৰাকী লোক কোভিড-19 ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে ৫,৫,৬২,৮৫০ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে। এই ৰোগত ইতিমধ্যে ১৬,১২,৯৬০ গৰাকী লোকৰ মৃত্যু ঘটিছে। দেশ হিচাপে আমেৰিকাত সৰ্বাধিক ১,৬৫,৪৯,৩৬৬ গৰাকী লোক এই ৰোগত আক্ৰান্ত হৈছে। আক্ৰান্তৰ সংখ্যাৰ দিশৰ পৰা ভাৰত দ্বিতীয় আৰু ব্ৰাজিল তৃতীয় স্থানত আছে। দেশত কৰোনা ভাইৰাছ প্ৰতিৰোধী প্ৰতিষেধক উৎপাদনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি থকাৰ মাজতে এই প্ৰতিষেধকসমূহ জমা কৰি থব পৰাকৈ আন্তঃগাঁথনি সাজু কৰাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে। দিল্লী আৰু হায়দৰাবাদকে ধৰি কেইবাটাও বিমান কোঠত এই প্ৰতিষেধক মজুত কৰি ৰাখিব পৰাকৈ তাপমান নিয়ন্ত্ৰণক্ষম কণ্টেইনাৰ সাজু কৰি তোলাৰ প্ৰস্তুতি চলাই থকা হৈছে। এই কণ্টেইনাৰসমূহ ৰাখিবৰ বাবে বিশেষ স্থানো সুনিৰ্দিষ্ট কৰি ৰখা হৈছে। উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ প্ৰতিষেধক অত্যন্ত শীতল অৱস্থাত ৰাখিব লাগে। দেশৰ বিমান কোঠসমূহত সাজু কৰা কণ্টেইনাৰসমূহৰ তাপমান -20 ডিগ্ৰী পৰ্যন্ত হ্ৰাস কৰিব পাৰি। গতিকে এই কণ্টেইনাৰসমূহত কৰোনা ভাইৰাছৰ প্ৰতিষেধক নিৰাপদে ৰাখিব পৰা যাব বুলি আশা কৰা হৈছে। দিল্লী আৰু দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী পৰিক্ষেত্ৰ এলেকাত চলি থকা কৃষকৰ প্ৰতিবাদী কাৰ্যসূচী আজিও অব্যাহত আছে। প্ৰতিবাদী কৃষকসকলে ইতিমধ্যে কাইলৈ অৰ্থাৎ ১৪ ডিচেম্বৰত অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে দিল্লী জয়পুৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ক্ষেত্ৰতো প্ৰতিবাদকাৰীসকল অলৰঅচৰ হৈ আছে। কেন্দ্ৰীয় চৰকাৰে কৃষকসকলক আলোচনালৈ আহিবলৈ বাৰে বাৰে আহ্বান জনাই আছে যদিও চৰকাৰে শেহতীয়াভাৱে প্ৰণয়ন কৰা কৃষি আইনকেইখন বাতিলৰ দাবীত কৃষকসকল অটল হৈ আছে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ কৰ্মচাৰী মতিৰাম ৰাভাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৯ বছৰ। কেন্দ্ৰত গাড়ী চালক হিচাপে নিয়োজিত প্ৰয়াত ৰাভাই পত্নী, দুগৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ গৈছে। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি আৰু অন্যান্য অনুষ্ঠানসমূহ আমাৰ ইউটিউব চেনেল DD নিউজ গুৱাহাটীৰ যোগেদিও চাব পাৰিব। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। বিজেপি আৰু UPPL যুটীয়াভাৱে পৰৱৰ্তী BTC গঠন কৰিব বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘোষণা। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন। BPFৰ একক সংখ্যাগৰিষ্ঠতা অৰ্জন। পেৰিছ জলবায়ু চুক্তিয়ে স্থিৰ কৰি দিয়া লক্ষ্যতকৈও অধিক সাফল্যৰ দিশে ভাৰত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ ৯৭.৮৯%লৈ বৃদ্ধি। দেশত ৯৩,৫৭,০০০ৰো অধিকৰ আৰোগ্য লাভ। দিল্লীৰ আশে পাশে চলি থকা কৃষকৰ প্ৰতিবাদ আজিও অব্যাহত। কাইলৈ প্ৰতিবাদকাৰীৰ অনশন ধৰ্মঘট কাৰ্যসূচী। আৰু ডিব্ৰুগড় আদালতৰ নতুন আদালত ভৱন মুকলি। ভৱনটোৱে ন্যায় প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ N কোটেশ্বৰ সিঙৰ মন্তব্য। বাতৰিৰ পৰা বিদায় লোৱাৰ আগেয়ে এটা কথা মনত পেলাই দিছো, কৰোনাৰ বিৰুদ্ধে যুঁজত জয়ী হ'বলৈ শাৰীৰিক দূৰত্ব বজাই ৰাখক, চাবোন বা চেনিটাইজাৰেৰে সঘনাই হাত ধুই থাকক আৰু সঠিকভাৱে মাস্ক পিন্ধিবলৈ নাপাহৰিব। দূৰদৰ্শনৰ মাস্ক আপ ইণ্ডিয়া অভিযানত সহযোগ কৰক আৰু কৰোনাক প্ৰতিহত কৰক। মাস্ক আপ ইণ্ডিয়া। সন্ধিয়াৰ বাতৰি ইমানেই। নমস্কাৰ।